চৰাইদেউ জিলাত অন্তৰ্ভুক্তিৰ দাবীত সৰব হৈছে দল সংগঠন 12 ঘণ্টীয়া বন্ধত স্তব্ধ চৰাইদেউ জিলা দল সংগঠনৰ প্ৰতিবাদৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে চৰাইদেউবাসীৰ দাবীৰ বিষয়ে মই অৱগত চৰাইদেউ ভ্ৰমণৰ সময়তে ৰাইজে জনাইছিল চৰাইদেউ মৈদাম শিৱসাগৰত থাকিলে নিশ্চিত ৰূপে ৰাইজে দুখ পাব মৈদাম চৰাইদেউ জিলাতে থকাটো মই বিচাৰো এই ক্ষেত্ৰত শীঘ্ৰে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিম এই মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে যেহেতু আজি চৰাইদেউ জিলাৰ বন্ধ ঘোষণা কৰিছিল দল সংগঠনসমূহে কাৰণ হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ বৰ্তমান সময়ছোৱাত আছে শিৱসাগৰ জিলাত তাৰ পৰিৱৰ্তে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাতে অন্তৰ্ভুক্তিৰ দাবী জনাইছে কাৰণ যি ঠাইত আছে সেই ঠাই হৈছে চৰাইদেউ জিলাৰ অন্তৰ্গত আৰু সেইবাবে চৰাইদেউ মৈদাম ক্ষেত্ৰ চৰাইদেউ জিলাত থকাটো বা অন্তৰ্ভুক্তিৰ দাবীত আজি দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে সকলো দোকান পোহাৰ পুৱাই বন্ধ কৰি দিয়া হয় সৰ্বাত্মক প্ৰভাৱ পৰিছে এই বন্ধৰ তাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি আমাৰ চৰাইদেউ জিলা নিৰ্ধাৰিত মৈদাম কৰা নোহোৱা কাৰণে আজি আমি বন্ধ দিয়া কাৰণ এইটোই হৈছে চৰকাৰে আমাৰ কথা কোনো প্ৰক্ৰিয়াতে মানি নলয় সেইটো কাৰণে নমনাৰ কাৰণে আমি এই বন্ধটো চৰাইদেউত দিয়া হৈছে গতিকে অনাগত দিনত চৰকাৰে এই চৰাইদেউ মৈদাম চৰাইদেউ জিলাত অন্তৰ্ভুক্ত নকৰিলে আমি ইয়াতকৈ জংগী আন্দোলন কৰিম বুলি বাধ্য হ'ম 2015 চনত চৰাইদেউ জিলা গঠন হৈছে তেতিয়াৰ পৰা কিন্তু চৰাইদেউ মৈদাম সীমা নিৰ্ধাৰণ ক্ষেত্ৰত কোনো বিশেষ একো পদক্ষেপ গ্ৰহণ নকৰিলে আৰু যেহেতু জিলা গঠন হোৱাৰ পাছত চৰাইদেউ মৈদামক লৈ চৰাইদেউ হৃদপিণ্ডক চৰাইদেউ মৈদামক লৈ চৰাইদেউ জিলা গঠন হৈছে গতিকে আমাৰ কথা স্পষ্ট আছিলে যে চৰাইদেউ মৈদাম চৰাইদেউ জিলাত অন্তৰ্ভুক্ত হ'ব লাগে এই ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰী গভৰ্ণৰ জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি বিভাগৰ সকলো বিভাগক আমি লগ কৰি কিন্তু একেবাৰে শেষ কৰিছোঁ বুলি ভাবিব পাৰে আমি বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ লগত কেইবালানি আলোচনাও হৈছে কিন্তু একো আমাৰ সফল পদক্ষেপ আমি নেদেখিলোঁ গতিকে আমি চূড়ান্ত পৰ্যায়ত আমাৰ চূড়ান্ত সিদ্ধান্ত ময়ো যেতিয়া চৰাইদেউত গৈছিলোঁ তেতিয়াও তেওঁলোকে এই বিষয়টো জনাইছিলে আৰু হয় নিশ্চিত ৰূপত কাৰণ আজি যিহেতু চৰাইদেউতে আছে যিহেতু গতিকে চৰাইদেউখন যদি মৈদাম য'ত অৱস্থিত সেইখিনি যদি আকৌ যদি শিৱসাগৰত থাকে তেতিয়াহ'লে চৰাইদেউৰ মানুহে যিমানখিনি তেওঁলোকে আশাৰে ৰৈ আছে বিশ্ব ঐতিহ্য হোৱাৰ ক্ষেত্ৰত নিশ্চিত ৰূপত সেই অঞ্চলটো চৰাইদেউৰ জিলাখনৰ অন্তৰ্ভুক্ত হোৱাটো ময়ো কামনা কৰোঁ এইটোতো নিশ্চিত ৰূপত কাৰণ এইটো যিহেতু এটা মানে জিলাখনৰ প্ৰশাসনিক বিষয় আছে এই বিষয়টো লৈ পেলাই নিশ্চিত ৰূপত আমি মুখ্যমন্ত্ৰী ডাঙৰ আলোচনা কৰি পেলাই এইটো এটা সুস্থিৰ সিদ্ধান্ত আমি ল'ব পাৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ